ঐ মধুদা মধুদা ঐ হেপী গৰু বিহু মই মানে ৰিপন থবলৈ আহিছিলোঁ বিহু খাবলৈ এতিয়া মানে কি হ'ল ই মানে দহজাখন মানে মাৰি দিলে অংকটো সেইটো হ'ল হ'ব একো নাই আহি আছোঁ বৰ্তমান হুঁচৰি গাব আৰু মোৰ লগত আমাৰ ছাৰ আছে ছাৰ তেজপুৰৰ পৰা আহিছে হুঁচৰি গাবৰ কাৰণে হেল্ল' ৰাইজ কি খবৰ আপোনালোকৰ গৰু বিহুৰ শুভেচ্ছাৰে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ বৰ্তমান মই বিচনাৰ পৰা উঠাই নাই বাৰু এইফালে ৰিং লাইটটো লৈ ভিডিঅ'টো আৰম্ভ কৰিছোঁ টাইম 7টামান বাজিছে চাগে কালি শোৱা অকণমান দেৰি হ'ল সেইটো কাৰণে ভিডিঅ'টো অকণমান উঠাও দেৰি হ'ল বলক তেতিয়া যাওঁ গৰুকেইটা নোৱাই লওঁ ফাৰ্ষ্ট তাৰপিছত ৰাতি হুঁচৰি গাব লাগিব আজি ভিডিঅ'টো বহুত মজা হ'ব আপোনালোকে শেষলৈকে চাওক আৰু গাঁৱৰ পৰিৱেশত গৰু বিহুৰ দিনাখন কি কি নিয়ম নীতি কৰে মই সম্পূৰ্ণ আজি আপোনালোকক দেখাম আৰু যদি কিবা মোৰ ভুলো হয় তেতিয়া আপোনালোকে কমেণ্ট কৰি জনাব বাকী আকৌ এবাৰ ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা থাকিল আপোনালোক সকলোলৈকে সকলোৰে দিনবোৰ উজ্জ্বল হৈ পৰক হাঁহিমুখীয়া হওক জীৱনবোৰ তাৰ কামনা কৰিছোঁ বলক তেতিয়া ময়ো বিচনাৰ পৰা উঠোঁ আৰু ভিডিঅ'টো শেষলৈকে চাওক কেনেকুৱা লাগিলে কমেণ্ট কৰিব আৰু এইকেইদিন ভিডিঅ' দিব পৰা নাই বিশেষকৈ আমাৰ বিহু মেলা এখন আহি আছে অতি সোনকালে মই তাৰ ওপৰতো ভিডিঅ' বনাম সকলো গম পাই থাকিব তো বেছি দেৰি কৰি নাথাকোঁ বলক নেকি বাহিৰত যাওঁ আৰু কি কি হৈ আছে কি কি কৰিবলৈ আছে সকলো কৰোঁগৈ ভিডিঅ'টো জাষ্ট শেষলৈকে চাওক কমেণ্ট এটা কৰিব ভালেই বহুত দেৰি হ'ল এইফালে চাহ ৰেডি কৰি থোৱা আছে আমাৰ এইফালে ছাগলীও গা ধুৱাই দিছে চাওঁ কংস কংস ছাগলীটোকো গা ধুৱাই দিছে বেলেগ আৰু এয়া চৰকাৰ টেপৰ পানী দি আছে চাওঁ পুতৌ এটা আমাৰ নতুন পোৱালি জোৰ দিছে নে চাওঁ 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 মুনু চাওঁ মুনু চাওঁ চাওঁ মুনু গাটো আমাৰ ঘৰতে ধুৱাইলে বাৰু টেপৰ পানীটো দিয়াৰ কাৰণে এইফালে দেউতাই ধুৱাই আছে সেইফালে বায়ে হেৰি কৰি আছে হা মুনু চাওঁ ইফালে চাটত গৌচাত খাব লাগিব ন এই হালধিটো খালে ভাল বোলে এই হালধিটো দাঁতৰ কাৰণে বহুত ভাল এই হালধিটো তাকে এনেকৈ নহয় মানে গৰুক চেটিওৱাৰ পিছত খালেহে ভাল এখন এয়া গৰু যেতিয়া ঘৰৰ পৰা উলিয়াই দিয়ে তেতিয়া আচলতে এইবিলাক কথা বাৰু অসমীয়া মানুহবিলাকে জানেই অসমৰ মানুহ সকলোৱে জানে হ'লেও বলক গৰুকেইটা বৰ উৎপতীয়া যা অকণমান আগলৈ যাওঁ ব'ল ঐ মধুদা মধুদা ঐ হেপী গৰু বিহু এইটো খাব লাগে এই হালধিটো সেইটো খালে দাঁতৰ বিষ নহয় দাঁতৰ কাৰণে বহুত ভাল ভাল বস্তুবোৰ খাবলৈ অকণ বেয়া হয় কিন্তু খাব লাগে আৰু বিশেষকৈ গৰু নোৱাওঁতেনে যে হালধি ফুটটো দিয়ে সেই হালধিখিনি থৈ দিব লাগে ৰাতিপুৱা গা ধুবৰ কাৰণে কাইলৈ মানুহৰ বিহু ন কাইলৈ গা ধুব লাগে বহুত ভাল এইটো খা বছৰে বছৰে বাঢ়ি যা খা একো নহ'ব হুঁচৰি গাব লাগিব ছোৱালী হুঁচৰি নাগা নি আজি নে খাবলৈ বৰ অকটা লাগিছে কিন্তু অকণমান দাঁতৰ কাৰণে খাই দিছোঁ বাকী এতিয়া মই গাটো ধুই লওঁ গাটো মই এটা ঘৰত ধুবলৈ যাম এতিয়া তাৰপৰা সিহঁতৰ ঘৰত গা ধুই আহোঁগৈ পুলত তাৰপৰা আহি গা হেৰি কৰিম চাহ এটা খাবহি লাগিব বলক মই মানে ৰিপন থবলৈ আহিছিলোঁ বিহু খাবলৈ এতিয়া মানে কি হ'ল ই মানে দহজাখন মানে মাৰি দিলে অংকটো সেইটো হ'ল হ'ব একো নাই বাৰু বৰ দুখৰ পৰিৱেশ এটা আমি উপভোগ কৰিছোঁ
এই চকুতে লাও খা বেঙেনা খাতে চেতিয়া চেতিয়া ও ও দাদা গুচি যাও গুচি যাও গুচি যাও আজি বিহুত বোলে ঐ ঐ ৰিপন আজি বিহুত পৌৱাটোপ খাই নহয় খালি নাই আজি বিহুত পৌৱাটোপ খাই বুলি ক'লে ঢোলটোৱে মেইন তাকে ভাবিছোঁ ঢোলটো অকণ টনাই লওঁ এতিয়া বৰ্তমান আহি আছোঁ দোকানলৈ অহাটোতো বহুত টাইম হ'ল দোকানলৈ বুলি কিন্তু ল'ৰাটো নাই মানে সেইটো কাৰণে ৰখিবলগীয়া হৈছে এতিয়া দোকানত আহি ঢোলটো টনাই লওঁ ৰ'ব সময়টো বহুতেই হ'ল বৰ্তমান 6টা মানেই বাজিলে চাগে আৰু আমি আহি আছোঁ বৰ্তমান হুঁচৰি গাব আৰু মোৰ লগত আমাৰ ছাৰ আছে ছাৰ তেজপুৰৰ পৰা আহিছে হুঁচৰি গাবৰ কাৰণে আমি বৰ্তমান আমাৰ আগন্তুক বিহু মেলা আহি আছে তাৰ কাৰণে হুঁচৰি গাম তাৰপিছত আমি এক্সট্ৰাকৈ আমাৰ লগৰখিনি যেনে মই আৰু বহুত আছে তেনেকৈ আমি ৰাতি গাম সেইটো এনজয় বেলেগ সেইটো ভিডিঅ' আৰু বেলেগ হ'ব আৰু এতিয়া আমি যাওঁ অলৰেডি ইহঁতখিনি ৰৈ আছে চাগে কিন্তু কি ক'ব বিহু মানে বিহু এইবাৰ বিহুটো কেনেকুৱা লাগিছে আগৰ কিবা নিচিনা অলপ সেমেকা হ'লেও এতিয়া জোচটো আহিব হুঁচৰি গালে হুঁচৰি গালেতো জোচ আহিব কিন্তু আগৰবাৰ নিচিনা এবাৰ নহয় হয় এইবাৰ লগা নাই ইমান এইবাৰ অলপ বেলেগ অলপ কিন্তু হ'লেও আমি যাওঁ গৈখিনি আগত ৰখি আছেগৈ বাকী আজি আমাৰ ইয়ালৈ মামাও আহিছিলে মামাক চাবলৈ নগ'লোঁ বাৰু যাওঁ চলো আমি জনা ললিতি অঁ বানিবি ঐ যেতিয়া বানিবি ঐ যেতিয়া কোলাৰ আগত দৌৰিব কোলাৰ আগত দৌৰিব তোক বৰ্তমান হুঁচৰি গাই আহি আছোঁ ঘৰত আৰু আজি আমাৰ যিটো হুঁচৰি সেই হুঁচৰি যোৱা ভিডিঅ'টো আজি আপোনালোকক নাই দেখুওৱা কাৰণ কাইলৈ আছে মানুহৰ বিহু আৰু কাইলৈ আমি হুঁচৰি গাব যাম আমি অলপ দূৰত যাম গতিকে কাইলৈ আমাৰ হুঁচৰি যোৱা আপোনালোকক সকলোকে দেখাম আৰু আজি সেইটো কাৰণে নেদেখালোঁ সকলোলৈকে আকৌ এবাৰ ৰঙালী বিহু বহুত বেছি শুভেচ্ছাৰে আজিৰ ভিডিঅ'টো ইমানতে এণ্ডিং কৰোঁ আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাব বাকী মই ভাবিছিলোঁ যে সন্ধিয়া গৰু ঘৰ সোমোৱাৰ আগত জাক দিয়ে জাকত কি দিয়ে সেইখিনি আপোনালোকেতো জানেই বোলো কি দিয়ে মই আপোনালোকক সুধিছোঁ যোনসকলে জানে কমেণ্ট কৰি জনাব বাকী ময়ো পাই গ'লোঁ সেই ঘৰত ইফালে আমাৰ মানুহ শুলে পায় যাওঁ বাই বাই সকলোকে আহি আছোঁ কাইলৈ নতুন এটা ভিডিঅ'ৰ সৈতে